খুদ প্ৰধানমন্ত্ৰী কাৰ্যালয়তে লাচিতক অৱহেলা 8 বছৰ ধৰি পৰি থাকিল লাচিত বিষয়ক পত্ৰ আজি পৰ্যন্ত খুলি নাচালে ফাইল বিজেপি নেতাৰ পত্ৰই এতিয়া লগাইছে তোলপাৰ দেখৰ ৰাজধানীত উলহে মালহে উদযাপন কৰা হৈছে মহাবীৰ লাচিতৰ জন্ম জয়ন্তী এই কাৰ্যসূচীত ভাগ লৈছে দেখৰ বিত্তমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীও পিছে তেনে সময়ত বিজেপিৰ নেতা সুব্ৰমণ্যম স্বামীৰ এখন পত্ৰই তোলপাৰ লগাইছে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰখন আছিল 2014 চনৰ হে পত্ৰখনৰ জৰিয়তে স্বামীয়ে কেইবাটাও প্ৰস্তাৱ দিছিল হে প্ৰস্তাৱ কেটা হৈছে দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ ঔৰংগজেব ৰোডক লাচিতৰ নামেৰে নামকৰণ বিগত 8 বছৰ ধৰি এই পত্ৰ পৰি থাকিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তে লাচিতক কৰিলে চূড়ান্ত অৱহেলা নতুন দিল্লীত লাচিত দিৱস আয়োজন কৰা হল দেশজুৰি বন্দিত হল বীৰ পুৰুষজন প্ৰধানমন্ত্ৰীও অংশগ্ৰহণ কৰিলে বীৰৰ শৌৰ্য বীৰ্য সকলো আলোচনা কৰা হল কিন্তু সমান্তৰালভাৱে এটা চৰ্চা লাভ কৰিছে সুব্ৰমণ্যম স্বামীৰ এই পত্ৰখনে অসমৰ ৰাইজে আশা কৰিছে যিসমূহ প্ৰস্তাৱ সুব্ৰমণ্যম স্বামীয়ে দাঙি ধৰিছে সেইসমূহ শীঘ্ৰে পূৰণ কৰক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ইয়াৰ লগে লগে প্ৰাগ ফকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল